ক্ৰিকেটাৰ ৰিয়ান পৰাগক ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ব্ৰেণ্ড এম্বেচাডৰ নিযুক্তি বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হ'ল ছিংগিং চেৰেমনি অনুষ্ঠান সাইনিং চেৰেমনি অনুষ্ঠান আৰু বিশ্ববিদ্যালয়খনৰ আচাৰ্য ডক্টৰ A.K. পানচাৰীৰ উপস্থিতিত এই অনুষ্ঠান আয়োজন কৰা হৈছে ৰিয়ান পৰাগক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে পাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ গৌৰৱান্বিত বুলি মন্তব্য কৰিছে আচাৰ্যগৰাকীয়ে আৰু ইফালে বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত হ'বলৈ পাই উৎফুল্লিত হৈ পৰিছে ৰিয়ান পৰাগ আৰু বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত হৈ মই সন্মানিত হৈছো বুলি উল্লেখ কৰিছে পঢ়া আৰু খেলা দুয়োটাই একেলগে আগবঢ়াই নিব পাৰি বুলি মন্তব্য ৰিয়ান পৰাগৰ ভাৰতীয় দলত স্থান লাভ প্ৰসংগতো ৰিয়ান পৰাগৰ মন্তব্য জিম্বাবুৱে টুৰত দলত স্থান পালে সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে ৰিয়ান পৰাগৰ ইফালে টি20 বিশ্বকাপৰ প্ৰসংগতো মন্তব্য ৰিয়ান পৰাগৰ মই বিশ্বকাপৰ খেল নাচাওঁ খেল চলি থকা সময়ত বেলেগ কাম কৰোঁ বিশ্বকাপৰ খেল চালে নিজকে বেয়া লাগে মোৰ কিবা ভুল হৈ গ'ল যেন অনুভৱ হয় অৱশ্যে বিশ্বকাপত ভাৰতীয় দল চেম্পিয়ন হ'ব বুলি আশাবাদী ৰিয়ান পৰাগ ব্যাচেলাৰ্ছৰ ডিগ্ৰীটো মই এইমাত্ৰ চেছ কৰিছোঁ আই থিংক মই ষ্টাডিজৰ ভেলিউটো বুজি পাইছোঁ বিকজ সৰুৰ পৰা মা দেউতাহঁতে এইটোৱে শিকাইছিলে যে ক্ৰিকেটটো চলি থাকিব কিন্তু পঢ়া শুনাৰ চাইডে চাইডে চলি থাকিব খবৰটো বেলেগে জানে মই নাজানো এতিয়া ভাবক খবৰৰ সেই বেছটো কিমান ষ্ট্ৰং এইটো আপোনালোকে ইণ্টেলিজেণ্ট এনাফ যে খবৰটো যদি মই নাজানো আৰু বাকী নিউজে গম পাই আছে তে এইবিলাক চব ৰুমৰ আমি যদি জিম্বাবুৱে টৰত নামটো আহে তাৰ আগতে আমি ৰেডি হ'ব লাগিব এতিয়া 21 তাৰিখৰ পৰা আমি প্ৰেক্টিছটো আৰম্ভ কৰি দিম জিম্বাবুৱেত কেনেকুৱা কণ্ডিশ্যনছ হ'ব শ্ল' উইকেট বলাৰ্ছ কেনেকুৱা হ'ব বলাৰ্ছ কেনেকুৱা ধৰণৰ বলাৰ্ছ হ'ব আই থিংক সেইটো আমি ৰেডি নিজকে কৰি আছোঁ এতিয়া নাম আহে নাহে এইটো মোৰ ওপৰত নাই কিন্তু ৰেডি হোৱা মোৰ কাম